ওম শান্তি। আজি 18 জুলাই 2021 অব্যক্ত বাপ দাদাৰ অব্যক্ত মধুৰ মহাবাক্য আৰু এই মুৰলীৰ অৰিজিনেল ডেট হৈছে 16 ফেব্ৰুৱাৰী 1988। মুৰলীৰ সাৰ হৈছে সদায় উৎসাহত থাকি উৎসৱ উদযাপন কৰা। আজি বিশ্বৰ গৰাকী পিতাই নিজৰ বিশ্বৰ শ্ৰেষ্ঠ ৰচনা বা শ্ৰেষ্ঠ আদি ৰত্নসকলৰ সৈতে অতি স্নেহী আৰু সমীপ সন্তানসকলৰ সৈতে মিলন উদযাপন কৰিবলৈ আহিছে। বিশ্বেশ্বৰ পিতাৰ সন্তানটো বিশ্বৰ সকলো আত্মাই হয়, কিন্তু ব্ৰাহ্মণ আত্মাসকল অতি স্নেহী আৰু সমীপৰ আত্মা, কিয়নো ব্ৰাহ্মণ আত্মাসকল আদি ৰচনা। পিতাৰ লগত ব্ৰাহ্মণ আত্মাসকলো ব্ৰাহ্মণ জীৱনত অৱতৰিত হৈ পিতাৰ কাৰ্যত সহযোগী আত্মা হয়। সেয়েহে বাপদাদাই আজিৰ দিনটোত সন্তানসকলৰ ব্ৰাহ্মণ জীৱনৰ অৱতৰণৰ জন্মদিন উদযাপন কৰিবলৈ আহিছে। সন্তানসকলে পিতাৰ জন্মদিন উদযাপন কৰিবলৈ উৎসাহ উদ্দীপনাৰে আনন্দত নাচি আছে, কিন্তু বাপদাদাই সন্তানসকলৰ এই ব্ৰাহ্মণ জীৱন দেখি স্নেহ আৰু সহযোগেৰে পিতাৰ লগত প্ৰতিটো কাৰ্যত সাহসেৰে আগবাঢ়ি যোৱা দেখি হৰ্ষিত হৈছে। গতিকে তোমালোকে বাপদাদাৰ জন্মদিন উদযাপন কৰা আৰু পিতাই সন্তানসকলৰ জন্মদিন উদযাপন কৰে। তোমালোক ব্ৰাহ্মণসকলৰো জন্মদিন হয়, নহয় জানো? সেয়েহে সকলোকে বাপ দাদা, জগত অম্বা আৰু সকলো তোমালোকৰ সংগী এডভান্স পাৰ্টিৰ বিশেষ শ্ৰেষ্ঠ আত্মাসকলৰ সৈতে তোমালোকৰ অলৌকিক ব্ৰাহ্মণ জন্মৰ স্নেহেৰে সোণালী পুষ্পৰ বৰ্ষা সহিত অভিনন্দন। এয়া অন্তৰৰ অভিনন্দন, কেৱল মুখেৰে জনোৱা অভিনন্দন নহয়, কিন্তু দিলাৰাম পিতাৰ অন্তৰৰ অভিনন্দন সৰ্বশ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতি লাগিলে সন্মুখতে বহি আছে বা মনেৰে পিতাৰ সন্মুখত বহি আছে, চাৰিওফালৰ সন্তানসকলক অভিনন্দন। আজিৰ দিনটিত ভক্ত আত্মাসকলৰ পিতাৰ বিন্দু ৰূপৰ বিশেষ স্মৃতি থাকে। শিৱ জয়ন্তী বা শিৱৰাত্ৰি কোনো সাকাৰ ৰূপৰ স্মাৰক নহয়, কিন্তু নিৰাকাৰ পিতা জ্যোতিবিন্দু, যাক শিৱলিংগৰ ৰূপত পূজা কৰে, সেই বিন্দুৰ মহত্ব আছে। তোমালোক সকলোৰে অন্তৰতো পিতাৰ বিন্দু ৰূপৰ স্মৃতি সদায় থাকে। তোমালোকো বিন্দু আৰু পিতাও বিন্দু। গতিকে আজিৰ দিনটোত ভাৰতত প্ৰত্যেক ভক্ত আত্মাৰ বিশেষ বিন্দু ৰূপৰ মহত্ব থাকে। বিন্দু যিমানেই সূক্ষ্ম, যিমানেই শক্তিশালী, সিমানেই শক্তিশালী। সেয়েহে বিন্দু পিতাকেই শক্তিৰ, গুণৰ, জ্ঞানৰ সিন্ধু বুলি কোৱা হয়। আজি সকলো সন্তানৰ অন্তৰত জন্মদিনৰ বিশেষ উৎসাহৰ প্ৰবাহ অমৃত বেলাৰ পৰাই বাপদাদাৰ ওচৰত আহি আছে। যিদৰে তোমালোক সন্তানসকলে বিশেষ সেৱাৰ অৰ্থে বা স্নেহস্বৰূপ হৈ পিতাৰ পতাকা উৰালা। পিতাই কোনখন পতাকা উৰালে? তোমালোক সকলোৱেতো শিৱ বাবাৰ পতাকা উৰালা। পিতাই জানো এইখন পতাকা উৰাব? এই সেৱাৰ সাকাৰ ৰূপৰ দায়িত্ব সন্তানসকলক দি দিলে। পিতাইও পতাকা উৰালে, কিন্তু কোনখন আৰু ক'ত উৰালে? বাপ দাদাই নিজৰ অন্তৰত সকলো সন্তানৰ বিশেষত্বসমূহৰ স্নেহৰ পতাকা উৰালে। কিমান পতাকা উৰালে বাৰু? এই জগতত ইমান পতাকা কোনেও উৰাব নোৱাৰে। কিমান সুন্দৰ দৃশ্য হ'ব! প্ৰত্যেক সন্তানৰ বিশেষত্বৰ পতাকা বাপ দাদাই অন্তৰত উৰাই আছে। কেৱল তোমালোক সকলোৱে পতাকা উৰোৱা নাই, কিন্তু বাপ দাদায়ো উৰালে। যেতিয়া এই পতাকা উৰোৱা, তেতিয়া সেই সময়ত কি হয়? ফুলৰ বৰ্ষা। বাপ দাদায়ো যেতিয়া সন্তানসকলৰ বিশেষত্বৰ স্নেহৰ পতাকা উৰায়, তেতিয়া কিহৰ বৰ্ষা হয়? প্ৰত্যেক সন্তানৰ ওপৰত অবিনাশী হোৱা, অমৰ হোৱা,
অচল অতল হোৱা এই বৰদানবোৰৰ বৰ্ষা হয়। এই বৰদানেই বাপদাদাৰ অবিনাশী অলৌকিক পুষ্প। বাপদাদা এই অৱতৰণ দিৱসত অৰ্থাৎ শিৱ জয়ন্তী দিৱসত সন্তান সকলোতকৈও বেছি আনন্দিত হয়। আনন্দই আনন্দ, কিয়নো এই অৱতৰণ দিৱসৰ প্ৰত্যেক বছৰে সোঁৱৰণিটো উদযাপন কৰে। কিন্তু যেতিয়া পিতাৰ সাকাৰ ব্ৰহ্মাতনত অৱতৰণ হয়, তেতিয়া বাপদাদা তাৰ ভিতৰতো বিশেষকৈ শিৱ পিতা বিশেষ এইটো কথাৰ বাবে আনন্দিত হয়, কিমান সময়ৰ পৰা নিজৰ সমীপ স্নেহী সন্তানসকলৰ পৰা পৃথক হৈ পৰম ধামত থাকে। যদিও পৰম ধামত অন্য আত্মাসকল থাকে, কিন্তু যিসকল প্ৰথমতে ৰচনা কৰা আত্মা, যিসকল পিতাৰ সমান হোৱা সেৱাৰ সংগী আত্মা, তেওঁলোক কিমান সময়ৰ পাছত অৱতৰিত হোৱাত আকৌ আহি মিলিত হয়। কিমান সময়ৰ পৰা বিচ্ছিন্ন হৈ থকা শ্ৰেষ্ঠ আত্মাসকল আকৌ আহি মিলিত হয়। যদি অতি স্নেহী বিচ্ছিন্ন হোৱা কাৰোবাক লগ পোৱা যায়, তেতিয়া বিশেষভাৱে আনন্দিত হ'ব, নহয় জানো? অৱতৰণ দিৱস অৰ্থাৎ নিজৰ আদি ৰচনাৰ সৈতে পুনৰাই মিলিত হোৱা। তোমালোকে ভাবিবা, আমি পিতাক পালোঁ, আৰু পিতাই কয়, মই সন্তানসকলক পালোঁ। গতিকে পিতাই নিজৰ আদি ৰচনাসকলক লৈ গৌৰৱ কৰে। তোমালোক সকলো আদি ৰচনা হোৱা, ক্ষত্ৰিয়টো নোহোৱা, সকলো সূৰ্যবংশী আদি ৰচনা। ব্ৰাহ্মণেই দেৱতা হয়, নহয় জানো? গতিকে ব্ৰাহ্মণ আত্মা হৈছে আদি ৰচনা। অনাদি ৰচনাটো সকলো হয়। গোটেই বিশ্বৰ আত্মাসকলেই ৰচনা হয়। কিন্তু তোমালোক অনাদি আৰু আদি ৰচনা হোৱা। তেন্তে ডবল নিচা আছে নহয়। আজিৰ দিনটিত বাপদাদাই বিশেষ এটা শ্লোগান দিছে। আজিৰ দিনটোক উৎসৱৰ দিন বুলি কোৱা হয়। শিৱৰাত্ৰি বা শিৱ জয়ন্তী উৎসৱ উদযাপন কৰে। উৎসৱৰ দিনৰ এইটোৱেই শ্লোগান স্মৃতিত ৰাখিবা যে ব্ৰাহ্মণ জীৱনৰ প্ৰতিটো মুহূৰ্ত উৎসৱৰ মুহূৰ্ত। ব্ৰাহ্মণ জীৱন অৰ্থাৎ সদায় উৎসৱ উদযাপন কৰা, সদায় উৎসাহত থকা আৰু সদায় প্ৰতিটো কৰ্মত আত্মাক উৎসাহিত কৰা। গতিকে উৎসৱ উদযাপন কৰিব লাগে, উৎসাহত থাকিব লাগে আৰু উৎসাহিত কৰিব লাগে। য'ত উৎসাহ থাকে তাত কেতিয়াও কোনো প্ৰকাৰৰ বিঘ্নই উৎসাহী আত্মাক উৎসাহৰ পৰা দূৰ কৰিব নোৱাৰে। যিদৰে অল্পকালৰ উৎসাহত সকলো কথা পাহৰি যায় নহয়। কোনোবাই উৎসৱ উদযাপন কৰিলে কিবা কথা আহিব জানো? কোনোবাই উৎসৱ উদযাপন কৰিলে সেইখিনি সময়ৰ কাৰণে আনন্দৰ বাহিৰে আৰু একো স্মৃতিত নাথাকে। গতিকে ব্ৰাহ্মণ জীৱনত প্ৰতিটো মুহূৰ্তই উৎসৱ অৰ্থাৎ প্ৰতিটো মুহূৰ্ত উৎসাহত থাকে। তেন্তে আৰু কি কথা আহিব? কোনো হ্ৰদৰ অৰ্থাৎ সীমিত উৎসৱত যদি যোৱা, তেন্তে তাত কি হয়? নাচা, গোৱা, খেল উপভোগ কৰা আৰু খোৱা, এয়াই হয়, নহয় জানো? গতিকে ব্ৰাহ্মণ জীৱনৰ উৎসৱত গোটেই দিন কি কৰা? সেৱা কৰিলেও সেয়া খেল বুলি ভাবি কৰা নে বোজা অনুভৱ হয়? আজিকালিৰ জগতত যিকোনো অজ্ঞানী আত্মাই অলপো যদি মগজ খটুৱা কাম কৰে, তেন্তে ক'ব, বহুত ভাগৰি গ'লোঁ, মগজত কামৰ বহুত বোজা আছে। আৰু তোমালোকে সেৱা কৰি আহিলে কি কোৱা? সেৱাৰ মেৱা খাই আহিছোঁ। কিয়নো যিমানেই ডাঙৰ সেৱাৰ নিমিত্ত হোৱা, সিমানেই সেৱাৰ প্ৰত্যক্ষ ফল বহুত বঢ়িয়া আৰু শ্ৰেষ্ঠ প্ৰাপ্ত হয়। তেন্তে প্ৰত্যক্ষ ফল খালে আৰু অধিক শক্তি আহি যায় নহয়, আনন্দৰ শক্তি বাঢ়ি যায়। সেয়েহে লাগিলে যিমানেই কঠিন শাৰীৰিক কাৰ্য নহওক বা মগজ খটুৱাই পৰিকল্পনা কৰিবলগীয়া কাৰ্য নহওক, কিন্তু তোমালোকৰ ভাগৰ নালাগিব। ৰাতি নে দিন এয়া গমেই পোৱা নাযায়, নহয় জানো? যদি ঘড়ী তোমালোকৰ ওচৰত নাথাকে, তেতিয়া জানিলাহেঁতেন জানো যে কিমান সময় হৈছে? কিন্তু উৎসৱ পালন কৰি আছা, সেয়েহে সেৱাই উৎসাহিত কৰে
আৰু উৎসাহে অনুভৱ কৰায়। ব্ৰাহ্মণ জীৱনত এইটো হ'ল সেৱা, এটাটো হ'ল সেৱা, আনটো কি? মায়া আহে। মায়াৰ কথা শুনি হাঁহা, কিয়নো ভাবা যে মায়াৰ আমাৰ প্ৰতি বেছি মৰম আছে। তোমালোকৰ মৰম নাই, মায়াৰ আছে। উৎসৱত খেলো উপভোগ কৰা হয়। আজিকালি সকলোতকৈ বেছি কোনটো খেল পচন্দ কৰে? মিকি মাউচৰ খেল বহুত কৰে। বিজ্ঞাপনো মিকি মাউচৰ খেলত দেখুৱায়। খেল পচন্দ কৰা বা মিকি মাউচৰ খেল পচন্দ কৰা, তেনেকৈ ইয়াতো মায়া আহে, তেন্তে খেল কৰা, লক্ষ্য স্থিৰ কৰা। খেলত কি কৰা? বল আহে আৰু তোমালোকে আনফালে দলিওৱা, আৰু যদি ধৰি লয় তেন্তে বিজুলী হৈ যোৱা। সেইদৰে মায়াৰ এয়া বল হয়। কেতিয়াবা কামৰ ৰূপত আহে, কেতিয়াবা ক্ৰোধৰ ৰূপত। এয়া মায়াৰ খেল বুলি বুজি বল ধৰি লোৱা। যদি মায়াৰ খেলক খেল বুলি বুজি খেলা, তেন্তে উৎসাহ বাঢ়িব, আৰু যদি মায়াৰ কোনো পৰিস্থিতিক শত্ৰু বুলি বুজি লোৱা, তেন্তে ভয়ভীত হৈ যোৱা। মিকি মাউচৰ খেলত কেতিয়াবা বান্দৰ আহি যায়, কেতিয়াবা মেকুৰী, কেতিয়াবা কুকুৰ, কেতিয়াবা নিগনি আহি যায়। কিন্তু তোমালোকে ভয় খোৱা জানো? চাই মজা লাগে নহয়। গতিকে এয়াও উৎসৱৰ ৰূপত মায়াৰ ভিন্ন ভিন্ন পৰিস্থিতিসমূহৰ খেল চোৱা। খেল চাই কোনোবা ভয়ভীত হ'লে তেন্তে কি বুলি কোৱা হ'ব? খেল চাই থাকোঁতেও কোনোবাই যদি ভাবি লয় যে বল মোৰ ওচৰলৈকে আহি আছে, মোৰ গাতেই লাগিব, তেতিয়া খেল চাব পাৰিব জানো? গতিকে আনন্দ আৰু মজালৈ খেল চোৱা, মায়াক ভয় নকৰিবা। এটা হৈছে মনোৰঞ্জন বুলি ভাবা। সিংহৰ ৰূপতে আহি নাযাওক কিয়, ভয় নকৰিবা। এইটোৱে স্মৃতি ৰাখিবা যে ব্ৰাহ্মণ জীৱনৰ প্ৰতিটো মুহূৰ্ত উৎসাহৰ হয়। তাৰ মাজতেই এই খেলো চাই আছোঁ, আনন্দত নাচিও আছোঁ, আৰু পিতাৰ ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্বসমূহৰ, গুণসমূহৰ গীতো গাই আছোঁ, আৰু ব্ৰহ্মা ভোজনো মজাৰে খাই আছোঁ। তোমালোকৰ নিচিনা শুদ্ধ ভোজন, স্মৃতিৰ ভোজন বিশ্বৰ কাৰোৰে প্ৰাপ্ত নহয়। এই ভোজনক কোৱা হয় দুখ দূৰ কৰা ভোজন। স্মৃতিত থাকি ৰন্ধা ভোজনে সকলোকে দুখ দূৰ কৰি দিয়ে। কিয়নো শুদ্ধ অন্নৰে মন আৰু শৰীৰ দুয়োটা শুদ্ধ হৈ যায়। যদি ধনো অশুদ্ধ পন্থাৰে আহে, তেন্তে অশুদ্ধ ধনে আনন্দ নোহোৱা কৰি দিয়ে, চিন্তা আনি দিয়ে। যিমানেই অশুদ্ধ ধন আহে, ধৰি লোৱা ধন আহিব 1 লাখ, কিন্তু চিন্তা আহিব পদম গুণ, আৰু চিন্তাক সদায় চিতা বুলি কোৱা হয়। গতিকে চিতাত বহাজন আনন্দিত কেনেকৈ হ'ব? আৰু শুদ্ধ অন্নই মন শুদ্ধ কৰি দিয়ে, সেয়েহে ধনো শুদ্ধ হৈ যাব। স্মৃতিত থাকি ৰন্ধা অন্নৰ মহত্ব আছে, সেয়েহে ব্ৰহ্মা ভোজনৰ মহিমা আছে। যদি স্মৃতিত থাকি নাৰান্ধে আৰু খায়, তেন্তে এই অন্নই স্থিতিক তল ওপৰ কৰিব পাৰে। স্মৃতিত থাকি ৰন্ধা আৰু স্মৃতিত থাকি স্বীকাৰ কৰা অন্নই দৰবৰো কাম কৰে আৰু আশীৰ্বাদৰো কাম কৰে। স্মৃতিত থাকি ৰন্ধা আৰু খোৱা অন্নই কেতিয়াও লোকচান কৰিব নোৱাৰে। সেয়েহে প্ৰতিটো মুহূৰ্ত উৎসৱ উদযাপন কৰা, মায়া যি ৰূপতেই নাহক। বাৰু মোহৰ ৰূপত আহিলে তেতিয়া বুজিবা যে বান্দৰৰ খেল দেখুৱাবলৈ আহিছে। খেলক সাক্ষী হৈ চোৱা, নিজে মায়াৰ চক্ৰত আহি নাযাবা। চক্ৰত আহি গ'লে তেতিয়া ভয়ভীত হোৱা। আজিকালি সৰু সৰু ল'ৰা ছোৱালীক এনেকুৱা মনোৰঞ্জনৰ খেল কৰাই, ওপৰলৈ উঠাব, তললৈও আনিব। গতিকে এয়া মনোৰঞ্জন হয়, খেল হয়। যি ৰূপতে নাহক, মিকি মাউচৰ খেল চোৱা। যি আহে সি গুচিও যায়। মায়া যিকোনো ৰূপত আহে, এতিয়াই আহিল, এতিয়াই গ'ল। তোমালোক মায়াৰ সৈতে শ্ৰেষ্ঠ স্থিতিৰ পৰা আঁতৰি নাযাবা। মায়াক আহিবলৈ দিয়া। তোমালোক মায়াৰ লগত কিয় যোৱা? খেলত এনেকুৱাই হয়, কিবা আহিব, কিবা যাব, কিবা সলনি হ'ব। যদি দৃশ্য সলনি নহয়, তেন্তে খেল ভালেই নালাগিব। মায়াও যি ৰূপতে নাহক, যিয়েই দৃশ্য আহে, সেয়া নিশ্চয় সলনি হয়। গতিকে দৃশ্য সলনি হৈ থাকক, কিন্তু তোমালোকৰ শ্ৰেষ্ঠ স্থিতি যাতে সলনি নহয়। যিকোনো খেলত কোনোবাই ভূমিকা পালন কৰিলে তোমালোকেও
তেওঁৰ লগত তেনেকৈ দৌৰিবলৈ লাগি যাবা নেকি? চাওঁতাসকলেতো কেৱল চাই থাকিব, নহয় জানো? গতিকে মায়াই অৱনমিত কৰিবলৈ আহক বা যিকোনো স্বৰূপত আহক, কিন্তু তোমালোকে মায়াৰ খেল চোৱা। কেনেকৈ অৱনমিত কৰিবলৈ আহিল? মায়াৰ ৰূপক কেটচ কৰা, অৰ্থাৎ বুজি লোৱা আৰু খেল বুলি ভাবি সেই দৃশ্যক সাক্ষী হৈ চোৱা। ভৱিষ্যতৰ বাবে নিজৰ স্থিতি আৰু অধিক মজবুত কৰাৰ শিক্ষালৈ আগবাঢ়া। গতিকে শিৱৰাত্ৰিৰ উৎসৱ অৰ্থাৎ উৎসাহিত কৰোঁতা উৎসৱ কেৱল আজিৰ দিনটোতে নহয়, কিন্তু সদায়েই তোমালোকৰ কাৰণে উৎসৱ আৰু উৎসাহ লগত আছে। এই শ্লোগানটি সদায় স্মৃতিত ৰাখিবা আৰু অনুভৱ কৰি থাকিবা। তাৰ বিধি কেৱল দুটা শব্দৰ, সদায় সাক্ষী হৈ চাবা আৰু পিতাৰ সংগী হৈ থাকিবা। সদায় পিতাৰ সংগী হৈ থাকিলে তেতিয়া য'ত পিতা আছে তেন্তে সাক্ষী হৈ চালে সহজে মায়াজিত হৈ অনেক জন্মৰ কাৰণে জগতজিত হৈ যাবা। তেন্তে বুজিলা কি কৰিব লাগে? স্বয়ং পিতাই প্ৰত্যেক সন্তানক সংগ দিবৰ বাবে সোণালী অফাৰ দি আছে। সেয়েহে সদায় লগত থাকিবা। এনেয়ে ডবল বিদেশীসকলে অকলে থকাটো পচন্দ কৰে। তেওঁলোকে একেলগে এই কাৰণে নাথাকে যাতে কোনো বন্ধনত আবদ্ধ হৈ নাযায়, স্বতন্ত্ৰ হৈ থাকে। কিন্তু এই সংগত লগত থাকিও স্বতন্ত্ৰ হয়, বন্ধন অনুভৱ নহ'ব। বাৰু, গতিকে আজিৰ দিনটো ডবল উৎসৱৰ হয়। এনেয়ে জীৱনো উৎসৱৰ হয় আৰু স্মাৰক উৎসৱো হয়। বাপ দাদাই সকলো বিদেশৰ সন্তানসকলক সদায় স্মৰণো কৰে আৰু আজিও বিশেষ দিনটিত স্মৰণ কৰি আছে। কিয়নো যিয়েই য'ৰ পৰাই আহিছা সকলোৰে স্মৃতিপত্ৰ আনিছা নিশ্চয়, কাৰ্ড পত্ৰ তুলি আনিছা। গতিকে যিসকল সন্তানে অন্তৰৰ উৎসাহৰ স্নেহপূৰ্ণ স্মৰণ বা যিকোনো ৰূপত নিজৰ স্মৃতিৰ চিন পঠিয়াইছে, সেই সকলো সন্তানক বাপ দাদায়ো বিশেষ স্মৃতিৰ প্ৰতিদান পদম গুণ দি আছে। আৰু বাপ দাদাই প্ৰত্যক্ষ কৰি আছে যে প্ৰত্যেক সন্তানৰ ভিতৰত সেৱাৰ আৰু সদায় মায়াজিত হোৱাৰ উৎসাহ উদ্দীপনা বহুত ভালকৈ আছে। প্ৰত্যেক সন্তানে নিজৰ শক্তিতকৈও অধিক সেৱাত আগবাঢ়ি গৈ আছে আৰু আগবাঢ়িয়েই থাকিব। বাকী যিসকলে সঁচা অন্তৰেৰে অন্তৰৰ খবৰ পিতাৰ সন্মুখত ৰাখে, তেন্তে সঁচা অন্তৰত পিতা সদায় ৰাজি হয়। সেয়েহে অন্তৰৰ খবৰত যিয়ে সৰু সৰু কথা আহেও সেয়া পিতাৰ বিশেষ স্মৃতিৰে বৰদানেৰে সমাপ্ত হৈয়ে যাব। পিতা ৰাজি হোৱা অৰ্থাৎ সহজে পিতাৰ সহায়ত মায়াজিত হোৱা। সেয়েহে যি পিতাক দি দিলা, লাগিলে খবৰৰ ৰূপত, পত্ৰৰ ৰূপত, বাৰ্তালাপৰ ৰূপত, যেতিয়া পিতাৰ আগত ৰাখি দিলা, তেন্তে যিটো বস্তু কাৰোবাক দি দিয়া হয় সেয়া নিজৰ হৈ নাথাকে, সেয়া আনৰ হৈ যায়। যদি দুৰ্বলতাৰ সংকল্পও পিতাৰ সন্মুখত ৰাখিলা, তেন্তে সেই দুৰ্বলতাও তোমালোকৰ হৈ নাথাকিল। তোমালোকে দি দিলা, তাৰ পৰা মুক্ত হৈ গ'লা। সেয়েহে এইটোৱে স্মৃতিত ৰাখিবা যে মই পিতাৰ সন্মুখত ৰাখিলোঁ অৰ্থাৎ দি দিলোঁ। বাকী বিদেশত উৎসাহ উদ্দীপনাৰ প্ৰৱাহ ভাল চলি আছে। বাপ দাদা সন্তানসকল নিৰ্বিঘ্ন হোৱাৰ উৎসাহ আৰু সেৱাত পিতাক প্ৰত্যক্ষ কৰাৰ উদ্দীপনা দেখি হৰ্ষিত হয়। ভাল বাৰু, সদায় অনাদি আৰু আদি ৰচনাৰ আত্মিক নিচাত থাকোঁতা, সদায় প্ৰতিটো মুহূৰ্তক উৎসৱৰ দৰে উদযাপন কৰোঁতা, সদায় স্মৃতি আৰু সেৱাৰ উৎসাহত থাকোঁতা, সদায় মায়াৰ সকলো পৰিস্থিতিক খেল বুলি ভাবি সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা, সদায় পিতাৰ লগত প্ৰতিটো খোজত সংগী হৈ আগবাঢ়োতা, এনেকুৱা সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলক অলৌকিক জন্মৰ অভিনন্দনৰ লগতে স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। সকলো অতি স্নেহী অন্তৰ আসনধাৰী সন্তানসকলক পাৱন শিৱ জয়ন্তীৰ পদমগুণ স্মৰণ আৰু অভিনন্দন। আৰু বাপ দাদালৈও আমাৰ সকলো সন্তানৰে স্নেহপূৰ্ণ স্মৰণ অভিনন্দন।
আজিৰ বৰদান কাৰো দোষ ক্ৰুটিক নাচাই নিজৰ গুণ আৰু শক্তিসমূহৰ সহযোগ দিওঁতা মাষ্টাৰ দাতা হোৱা। ইয়াৰ ভাৱাৰ্থ হৈছে মাষ্টাৰ দাতা তেওঁ যি সদায় এইটো আত্মিক ভাৱনাত থাকে যে সকলো আত্মাই মোৰ সমান উত্তৰাধিকাৰৰ অধিকাৰী হৈ যাওক। কাৰো দোষ ক্ৰুটিক নাচাই